জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে আচৰিত কাণ্ড সংঘটিত হৈছে যেহেতু 12 ডিসেম্বৰ তাৰিখে জুবিন গাৰ্গৰ যে চাৰ্জশ্বিট সেই চাৰ্জশ্বিট দাখিল কৰা হ'ল বহু পৃষ্ঠাৰ চাৰ্জশ্বিট সেই চাৰ্জশ্বিট দাখিল কৰা হোৱাৰ পিছতে কোনজন দুখীৰ ওপৰত কি ধাৰা আৰোপ কৰা হৈছে তেওঁলোকে কেনেকুৱা ধৰণৰ শাস্তি পাব কি ধৰণৰ শাস্তিৰে তেওঁলোকে জীৱন পাৰ কৰিব লাগিব সেই কথা আপোনালোকে জনাৰ পিছত আপোনালোকৰ চকু কপালত উঠিব জুবিন গাৰ্গৰ ঘটনাটোৰ লগত জড়িত থকা যিকেইজন দুখী জুবিন গাৰ্গক যিকেইজন মানুহে সাল চক্ৰান্ত কৰি হত্যা কৰিলে হেয়া আমি ক'ব লাগিব হে এক মাৰ্ডাৰ হয় হেয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ নিজেই কৈছে যে হেয়া কোনো ধৰণৰ আকস্মিক মৃত্যু নহয় জুবিন গাৰ্গৰ যি ঘটনা হে আকস্মিকভাৱে জুবিন গাৰ্গৰ মৃত্যু নহয় হেয়া এটা সম্পূৰ্ণ পৰিকল্পিত এটা হত্যাকাণ্ড সেই কথাখিনি মই কোৱা কথা নহয় হে কথাখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া চাৰ্জশ্বিট দাখিল কৰা হোৱা নাছিল তাৰ পিছতে জুবিন গাৰ্গৰ ঘটনাটো হোৱাৰ কিছুদিন পিছতে সেই কথাখিনি তেওঁ বাৰে বাৰে কৈছে আৰু সিদিনাখন দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদনৰ মজিয়াটো তেওঁ চিঞৰি কৈছে যে জুবিন গাৰ্গৰ এই ঘটনাটো হৈছে সম্পূৰ্ণ এটা মাৰ্ডাৰ সম্পূৰ্ণ এটা হত্যাকাণ্ড পৰিকল্পিত এটা হত্যাকাণ্ড আৰু অসমবাসী ৰাইজে অপেক্ষা কৰি আছিল চাৰ্জশ্বিট দাখিল কৰাৰ সেই দিনটোলৈকে আৰু সেই চাৰ্জশ্বিট দাখিল কৰাৰ দিনটো হৈছে 12 ডিসেম্বৰ যি 12 ডিসেম্বৰ পাৰ হৈ গ'ল 12 ডিসেম্বৰত বহু পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰা হ'ল আৰু এতিয়া গোটেই ঘটনাটো গুচি গ'ল ন্যায়ালয়ৰ ওচৰত এতিয়া আশা আছে বিশ্বাস আছে ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব বুলি সকলোৱে ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিছে আস্থা ৰাখিছে কিন্তু সকলোৱে অনুৰোধ কৰিছে যেন কামবোৰ যাতে খৰকটীয়া হওক কাৰণ জুবিন গাৰ্গ হয় সাধাৰণ এলাপেচা মানুহ নহয় জুবিন গাৰ্গক আমি হেৰুৱাব লগা হৈছে এই মানুহকেইজনে অসমৰ এক সম্পদ কাঢ়ি লৈ গৈছে গতিকে যাতে খুব সোনকালে ন্যায়ালয়ে যাতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰে তাৰ কাৰণে সকলোৱে এতিয়া এইখিনি সময়ত অপেক্ষা কৰিছে আৰু বিএনএছ 105 সেকশনৰ মতে যি জুবিন গাৰ্গৰ লগত গৈছিল যে সন্দীপন গাৰ্গ যে জুবিন গাৰ্গৰ ভাতৃ বুলি কোৱা হয় সন্দীপন গাৰ্গ এই সন্দীপন গাৰ্গৰ ওপৰত 105 বিএনএছ 105 সেশন ধাৰা লগোৱা হৈছে এয়া সন্দীপন গাৰ্গৰ ওপৰত হে মৃত্যুৰ ঘটনাটোৰ লগত জড়িত থকা হিচাপত সেই ধাৰাটো লগোৱা হৈছে সন্দীপন গাৰ্গৰ ওপৰত আৰু তাৰ লগতে 103 যেটো সেকশন থাকে 103 ধাৰা যি থাকে সেই ধাৰা লগোৱা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এই চাৰিজনৰ ওপৰত 103 যি ধাৰা 103 ধাৰা লগোৱা হৈছে আৰু সেই 103 ধাৰাত যি শাস্তি সেয়া তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড তেওঁলোকৰ এটা তেওঁলোকৰ মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে তেওঁলোকৰ মৃত্যুদণ্ডলৈকে হ'ব পাৰে আৰু তেওঁলোকৰ জৰিমনা বিহা হয় সেই 103 যি সেশন এই 10 সেকশনৰ ধাৰাৰ মতে তেওঁলোকৰ ইমানখিনি শাস্তি তেওঁলোকে পাব হয়তো আপোনালোকে বিচৰাৰ মতে তেওঁলোকে হয়তো মৃত্যুদণ্ডক আকোৱালি ল'ব লগা হ'ব পাৰে সেই কেইজন জুবিন গাৰ্গৰ যি কেইজন ঘাতক সেই ঘাতক কেইজন আৰু সেইটো আমি সকলোৱে বিচাৰিছো প্ৰত্যেকজন অসমবাসীয়ে সেইটোৱে বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাওক জুবিন গাৰ্গৰ ঘাতক সকল যাতে তিল কৈ যাতে মৰি যাওক সকলোৱে সেইটোৱে বিচাৰিছে গতিকে এতিয়া ন্যায়ালয়ৰ ওপৰত আমাৰ সকলোৰে আস্থা আছে বিশ্বাস আছে ন্যায়ালয়ে উচিত শাস্তি প্ৰদান কৰিব জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনে ধৰণৰ কিছু নতুন খবৰে ধন্যবাদ